সো বন্ধুসকল ভিডিঅ'ৰ থাম্বনেল চাই নিশ্চয় গম পাইছে মই কোনটো টপিকৰ ওপৰত ক'ব ওলাইছোঁ। সো বন্ধুসকল যোনবিলাকে BTCৰ হয় যোনটো BTCৰ আণ্ডাৰত যোনটো ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি ওলাইছে নিশ্চয় গম পাইছে। তাত আপুনি কি পোষ্ট আহিছে বা কোনবোৰে কৰিব পাৰিব বা ফিজ কিমান লাগিব সকলো ডিটেইলছ এই ভিডিঅ'টোৰ পৰা গম পাই যাব। তেনেহ'লে বলক স্ক্ৰীনত আপোনালোকক দেখাই দিম। সব পোনপ্ৰথমে আপোনালোকে এই ৱেবছাইটটো আহিব লাগিব যোনটো মই তলত ডেছক্ৰিপশ্যনত দি দিম। তাত আপোনালোকে ক্লিক কৰি এনেদৰে আহিব পাৰিব। যোনটো BTC কুকুৰাঝাৰ ৰিক্ৰুটমেণ্ট 2026 157টা ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ পষ্ট ওলাইছে। অনলাইন এপ্লাই কৰিব কোনে এপ্লাই কৰিব এই ভিডিঅ'টো আপোনালোকে গম পাই যাব। যোনটো যে চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড যোনটো এইটো অসম গভৰ্ণমেণ্টে হয়। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC কুকুৰাঝাৰ অসম হেজ ৰিলিজ এডভাৰটাইজমেণ্ট ফৰ দি 147 ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ড। সো ইয়াৰ কাৰণে এলিজিবল কাৰণে হৈছে যোনটো ফৰেষ্টাৰ কেট 1ত হৈছে পোষ্ট ওলাইছে কম 110টা পোষ্ট আছে। বাকী আৰু আপোনালোকে এইখিনি চাই লওক। অৰ্ডাৰ যোনটো চাৰ্টিফিকেটখন লাগিব, এমপ্লয়মেণ্ট এক্সটেনশ্যন কম্পালচৰি লাগিব। এজ লিমিটটো আপোনালোকে গম পাইছে 18ৰ পৰা 40 বছৰ বয়সত, মানে 1 জানুৱাৰী 2026ৰ ভিতৰত হ'ব লাগিব, মানে সেইটো হিচাপত আপোনালোকে ল'ব। এজ ৰিলেক্সেশ্যনটো হৈছে OBC হৈছে 3 বছৰ এক্সট্ৰা, মানে 40 মানে 43 হ'ব, আৰু ST STP আৰু STHৰ 5 বছৰ মানে হৈছে 45 বছৰ। বাকী জেনেৰেল হৈছে 18 আৰু 40। সো আপোনালোকৰ মেডিকেল ফিট হ'ব লাগিব, 6/6 হ'ব লাগিব, আৰু 6/9 40 উইদাউট দি কানেকশ্যন। তাৰপিছত আপোনালোকৰ যোনটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব যোনটো হাইট জেনেৰেলৰ হ'ব 163, মানে বহুত অলপ কম লাগিছে। বাকী ফিমেলৰ হৈছে 153 চেণ্টিমিটাৰ। তাৰপিছত হাইট STPৰ লাগিব 153 চেণ্টিমিটাৰ, আৰু ফিমেল লাগিব 145। বাকী চেষ্ট নৰ্মেল লাগিব 79, আৰু পাছ ফুলাব লাগিব মানে 84 হ'ব লাগিব। বাকী আপোনাৰ যোনটো এপ্লিকেশ্যন ফিজ হৈছে মানে আনৰিজাৰ্ভ জেনেৰেল OBC আৰু MOBC লাগিব 150 টকা, আৰু বাকী নৰ্মেল ST SP হৈছে 100 টকা। বাকী লিংক আপোনালোকৰ যদি ডেছক্ৰিপশ্যন যদি লাগে মই দি দিম, আপোনালোকে তাৰ পৰা গৈ ক্লিক কৰিব। যদি আপোনালোকে ভিডিঅ' কেনেদৰে এপ্লাই কৰিব লাগে ভিডিঅ' লাগে তেনে কমেণ্টছত জনাব, মই ভিডিঅ' দিম। বাকী যোনটো ফিজিকেল টেষ্ট হয়, ফিজিকেল টেষ্ট 26 কিলোমিটাৰ আমি খোজকাঢ়িব লাগিব 4 ঘণ্টাৰ ভিতৰত, আৰু 16 কিলোমিটাৰ এইটো হৈছে ল'ৰাবিলাকে মানে মেলে 26 কিলোমিটাৰ খোজকাঢ়িব লাগে 4 ঘণ্টাৰ ভিতৰত। বাকী আপুনি খোজকাঢ়ি যায় দৌৰি যায় আপোনাৰ কথা। বাকী 16 কিলোমিটাৰ খোজকাঢ়িব লাগিব ছোৱালীয়ে। আপোনাৰ টাইমটো দি দিছে ধুনীয়াকৈ 3 ঘণ্টাৰ ভিতৰত। বাকী 100 মাৰ্কৰ হ'ব এক্সামৰ যোনটো ৰিটেনৰ ফৰেষ্টাৰ 1ৰ যোনটো এইটো গ্ৰেজুৱেশ্যনৰ পাছ, মানে গ্ৰেজুৱেশ্যন হ'ব লাগিব। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, এনেকুৱা লজিকেল ৰিজনিং, এফিডেভিট এইবিলাক সকলোবোৰ লাগিব, যোনটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ হ'ব এক্সামটো। বাকী ফৰেষ্ট গাৰ্ডৰ হৈছে এইটো HSLC, মানে মেট্ৰিকৰ হ'লে হ'ল, ইয়াতো একেই। বাকী এতিয়া আপোনালোকৰ কেনেদৰে আপোনালোকে যদি এপ্লাই কৰিব লাগে বা কেনেদৰে নোৱাৰে তেনেহ'লে মোক কমেণ্টত জনাব, তাৰ ওপৰত ভিডিঅ' এটা বনাই দিম। যোনটো এইটো অনলাইন এপ্লিকেশ্যন ফৰ্ম, তাত ক্লিক কৰি আপোনালোকে তাত যাব পাৰে যদি আপুনি কৰিব বিচাৰে। যদি আপোনালোকৰ ইয়াৰ লাষ্ট ডেট হৈছে 15 মাৰ্চ 2026, আৰু ইয়াৰ ষ্টাৰ্টিং হৈছে 23 ফেব্ৰুৱাৰী 2026। চ' এতিয়ালৈকে এপ্লাই কৰা নাই যদি এপ্লাই কৰি দিয়ক।